ইমান ডাঙৰ কোলা মেকুৰী এইটো আমাৰ ফালে আহিছেচোন ফপকা। কোন হয় তই? আমাক কিয় মাৰিলি তই? অকল তহঁতৰে নহয়, এতিয়াৰ পৰা এই ৰাস্তাৰ ওপৰেদি যোনে অহা যোৱা কৰিব চবৰে প্ৰাণ কাঢ়ি ল'ম মই এতিয়া এজনী কোলা মেকুৰীৰ আত্মা হয়। তহঁতি মোক মাৰি বহুত ডাঙৰ ভুল কৰিলি। এতিয়া মই কাকোৱে শুধাই নিদিওঁ। ভূতে, এইটোৱে ভাল সুবিধা। ঘৰত থকা সকলো মানুহ শুলে চাগে। যাওঁ বল, ঘৰত থকা সকলো বস্তু চব লুটি মেলি লৈ আহোঁগে সোনকালে। আৰু শুনা মতে এই ঘৰটোৰ তলতে বহুত ধন সম্পত্তি হেনো পুতি থৈ গৈছে বুলি কৈছে। ৰবীন বুঢ়া যেতিয়া মৰু মৰু হৈ আছিলে তেতিয়া হেনো চব ধন সোণবিলাক এই ঘৰটোৰ তলতে লুকুৱাই থৈ গ'ল। মানুহে পাতি থাকে, কিন্তু এতিয়া এই ঘৰটোৰ ভিতৰত হেনো ভূত ওলায়। সেইকাৰণে কোনো মানুহে ইয়ালৈ আহি চুৰ কৰিবলৈ সাহস কৰা নাই। সেইবিলাক চব কোৱা কথা। যদি এইটো ঘৰত ভূতেই ওলালেহেঁতেন তেনেহ'লে এই ঘৰটোত কি মানুহ থাকিবলৈ আহিলেহেঁতেন নেকি? এই এৰা ঘৰটোত আজিকালি ক'ৰবাৰ মানুহ থাকিবলৈ লৈছে হেনো। তেহেঁতক কি ভূতে নেপায় নেকি? ঠিকেই কৈছ ভূতে তই। মানে ইয়াত চুৰ হ'ব বুলিয়ে কোনোবাই ইয়াত ভূত ওলায় বুলি কথাটো উলিয়াই দিলে, যাতে বস্তুবিলাক ঠিকে থাকে। আৰু এই ঘৰটো বাহিৰৰ পৰা যিমান দেখিবলৈ বেয়া, ভিতৰত হেনো বহুত ভাল। বলচোন গৈ চাওঁ। আৰু এটা কথা নহয়, আমাৰ ওচৰততো বন্দুক নাই। চাকু কেইখনকে উলিয়াই লওঁ, আৰু যদি কোনোবা মানুহে উল্টা পুল্টা কৰে ডাইৰেক্ট ডেড কৰি সকলো বস্তু কাঢ়ি লৈ গুচি আহিম। বল। কিলিমেন, ইয়াতচোন এটা মানুহ শুই আছে। আৰু বাহিৰৰ পৰা ঘৰটো সঁচাকৈ ইমান দেখিবলৈ বেয়া, কিন্তু ভিতৰৰ ৰুমবিলাক ইমান যে চিকচিকীয়া। ভূতে, লাহে ক। এইটো উঠিলে দিগদাৰ হ'ব। ইয়াক এতিয়া শুই থাকোঁতে টপকাই দিব লাগিব। তাৰপিছত আমি সকলো বস্তু এবাৰ লৈ যাম। এই ঘৰটোত ধনো সঁচাকৈ আছে চাগে। এই মানুহখিনিও পালে চাগে, সেইকাৰণে গোটেই ঘৰ চিকচিকীয়া কৰি থৈ দিছে। তেনেহ'লে এতিয়া দেৰি কৰি নাথাকোঁ। মই ইয়াৰ মুখখন সোপা মাৰি ধৰি দিছোঁগৈ। তই ইয়াক চাকু মাৰি টপকাই দে। তাৰপিছত সকলো বস্তু লৈ সোনকালে ইয়াৰ পৰা পলাওঁ। খতম, এইটো খতম। কিন্তু ইয়াত আৰু মানুহ আছে চাগে। মানুহে কৈছিলে নহয় ইয়াত 3টামান মানুহ থাকে বুলি। কিলিমেন, আমি এতিয়া বেলেগ মানুহ আকৌ মাৰিবলৈ গ'লে আমাৰেই বিপদ হ'ব, গম পাইছ নাই? সোনকালে এতিয়া আমি এই ৰুমটোত কি বস্তু পাওঁ চব লুটি লওঁ। ভূতে, কি পালি তই ইমান বস্তা? মইচোন নেপালে একোৱেই নাপালোঁ। খাজানা পাই গ'লো কিলিমেন, খাজানা পাই গ'লো। সোণ ৰূপ বহুত কিবা কিবি পালোঁ। আৰু কাঁহৰ কাঁহী বাতি কেইটামানো ভৰাই থৈছোঁ এইটোত। বল সোনকালে ইয়াৰ পৰা ওলাই যাওঁ। কোনে কথা পাতি আছ? কোন আছ ৰুমত? কোন আছ সেই ৰুমটোত? বল কিলিমেন, সোনকালে পলা। কোনোবাই শুনিলে আমাৰ কথা। কোনোবাই চিঞৰি আছে বাহিৰৰ পৰা। তহঁতি ক'ত পলাইছ? চোৰ সোমাইছে আমাৰ ঘৰত। পলা সোনকালে পলা। ভূতে পিছফালে চাইছা নাহিবি। সীতাৰাম, এই চোৰকেইটাই বস্তা বস্তু নিছে যে কিবা কিবি, কেনেবাকে আমাৰ সোণৰ ওপৰ বস্তুবিলাক লৈ গ'লগে নেকি আকৌ? কিন্তু ড্ৰাম্প, এই ঘৰটোৰ ভিতৰত সোণৰ ওপৰ খাজানা আছে বুলি অকল আমিহে গম পাইছিলো। এই চোৰকেইটাইনো কেনেকে গম পালে? বল সোনকালে সিহঁতক ধৰিবগে লাগিব এতিয়া আমি, নহ'লে আমি একেবাৰে ভিখাৰী হৈ থাকিম। বল। ভূতে, বৰ বেলেগ স্পীড পলালো দেই। আমাৰ পিছে আহিছে নেকি আকৌ সিহঁতি? নাই অহা চাগে। আমি বহুত স্পীড পলালো নহয়, আমাক দেখি নেপালে চাগে। নাই কিলিমেন, ইমানেই স্পীড পলালো পিছফালৰ পৰা বাঘে খেদি অহা দৰে আমাক আৰু সিহঁতি বিচাৰি নাপায়হি। আৰু এই গছজোপাৰ তলতে অলপ বহি লওঁ, নহ'লে মই এতিয়া মৰিয়ে থাকিম বেলেগ ভৰি বিষালে। পিছে ভূতে, সকলো বস্তু চাই মেলি ভৰালি নেকি বস্তাটোত? অকল সোণৰূপে আছে নেকি, নে আল্টু ফাল্টু বস্তু এগালমান ভৰাই আনিছ আকৌ? এই ঘৰটোৰ ভিতৰত সোণৰ ডাঙৰ ঘড়ী এটা পালোঁ মই, আৰু সোণৰ বঁটা এখন, আৰু সোণৰ কটাৰী সজাই থোৱা আছিলে। লৈ আহিছোঁ এইবিলাক চব মই। সেইটো বাৰু হৈ যাব, কিন্তু আমিতো এতিয়া গঞ্জু হাবিত সোমালোহি।
আমিতো এতিয়া গঞ্জু হাবিখন পাৰ হৈ পিনি আমাৰ আড্ডালৈ যাব লাগিব। বেলেগ ফালেতো আমি যাব নোৱাৰো। ঠিকেই কৈছ। গঞ্জু হাবিখন পাৰ হৈ যাব লাগিব, উপায় নাই আৰু। সেইফালেদিতো যাব নোৱাৰোৱেই, সেইফালে চাগে আমাক বিচাৰি ফুৰিছে মানুহে। ব'ল ব'ল সোনকালে আমি আড্ডালৈ যাওঁ আৰু এইবিলাক বস্তু ভাগ কৰি লওঁগে। এই বুটে, এই জেগাডোখৰ কিবা বৰ নিজা নিজা লাগিছে ঐ। ব'ল ব'ল এইখিপা সোনকালে ওলাই যাওঁ ব'ল। এনেকুৱা জেগাবোৰ ভাল নহয়, ব'ল ব'ল। এই বুটে, এইটো ইমান ডাঙৰ কোলা মেকুৰী নে এইটো এটা ঘোং? এইটো এটা বুন্দা কোলা মেকুৰী। এইটো ঘোং নহয়, এইটোচোন আমাৰ ফালে আহিবলৈ লৈছে ঐ। কিলিমেন, বচা বুটে বচা। কিলিমেনক মাৰি পেলালেচোন সেইটোৱে কোলা মেকুৰীটোৱে। এই কোলা মেকুৰীটো বলিয়া হ'ল পাই ঐ। মানুহ মাৰি ফুৰিছে যে, মোকো পিছে পিছে খেদি আহিছে, মোকো মাৰিব এতিয়া। ভূত, মোক কেলে মাৰিবলৈ বিচাৰিছ? মই কি কৰিলো তোৰ? মই কাকোৱে শুনাই নিলো। মই এটা মেকুৰী আছিলো। কালি ৰাতি মোক দুটা ল'ৰাই গাড়ীয়ে চাপি মাৰি পেলালে আৰু ৰাস্তাৰ চাইডত পেলাই দিলে। কিন্তু মইতো মৰা নাই তোক। আৰু তই ছোৱালীয়ে নে ভূতেই নে মেকুৰী, কোন তই? মই সেই কোলা মেকুৰীটোৰ আত্মা। আৰু মই ভাবি ললো যে সেইদিনাই মোৰ ৰাস্তাৰ ওপৰেদি যোনেই আহিব তাকেই মই মাৰি পেলাম। মোক যাবলৈ দে, মই একো কৰা নাই তোৰ। ঘীনাৰাম, গঞ্জুকাৰ হাবিত যি বস্তুৱে মানুহ মাৰি আছে সেইটো এটা মেকুৰীৰ আত্মা হয়। মানে গঞ্জু হাবিত ৰাতি মানুহ মাৰি ফুৰা বস্তুটো হ'ল সেই কোলা মেকুৰীটোৰ আত্মা নেকি? মানে নগেন কাইহঁতকো এই কোলা মেকুৰীটোৰ আত্মাটোৱে মাৰিলে? ঘীনাৰাম, কালি ৰাতি 12টামান বজাত ডুমকা আৰু লেংটামিয়াই গাড়ী চলাই আহি থাকোতে সেই কোলা মেকুৰীটোকে ৰাস্তাত গাড়ীয়ে চেপি পেটেকা কৰি মাৰি পেলালে। আৰু তাৰ পিছত তেহেঁতি গাড়ীৰ পৰা নামি আহিলে আৰু মেকুৰীটোৰ কথা উল্টা পুল্টাকে কৈ মেকুৰীটোক গোৰ মাৰি ৰাস্তাৰ চাইডত পেলাই পিনি নিজৰ ঘৰলৈ গুচি গলগে। আৰু তাৰ পিছত ওলালে সেই কোলা মেকুৰীটোৰ পৰা এজনী আত্মা। মানে সেই কোলা মেকুৰীটোৰ আত্মাটোৰ চাগে পুৰা খং উঠিলে আৰু তাৰ আত্মাটোৱে চাগে বদলা ল'ম বুলি ভাবিছে। সেইবাবে তাৰ ৰাস্তাটোৰ ওপৰেদি যোনেই গৈছে তাকেই মাৰিছে। ঠিক কৈছ তই ঘীনাৰাম। আৰু এতিয়া সেই মেকুৰীটোক ৰখোৱাৰ মাত্ৰ এটাহে উপায় আছে। কি উপায় আছে হান্দি বাবা, কওক। আমি সোনকালে এতিয়া সেই মেকুৰী আত্মাজনীক খতম কৰিবগে লাগিব, নহলে হাবিৰ মাজত সি চবকে মাৰিব। শিৱৰ ত্ৰিশূল, মই দিয়া শিৱৰ ত্ৰিশূলডালৰ শক্তি তই জানই দেখোন ঘীনাৰাম। মই মুঠতে তহঁতক কেনেদৰে সেই কোলা মেকুৰীৰ আত্মাৰ লগত লাগিব পাৰিবি আৰু কেনেকে তাক খতম কৰিব পাৰিবি সেইটোহে কলো। বাকীডোখৰ এতিয়া তহঁতৰ কাম। যা গঞ্জু হাবিলে। কিন্তু হান্দি বাবা, আমাক যদি সেই মেকুৰী আত্মাজনীয়ে লুকাই লুকাই আক্ৰমণ কৰে তেতিয়া কি কৰিম আমি? লুকাই আক্ৰমণ নকৰে সি। সেইজনী আলটু ফাল্টু আত্মা নহয়, সি বহুত শক্তিশালী আত্মা। সি তহঁতৰ আগতে ওলাব। আৰু এটা কথা মনত ৰাখিবি, যেতিয়াই সেই কোলা মেকুৰীটোৱে তহঁতৰ ফালে জঁপিয়াই পিনি তহঁতক মাৰিবলৈ আহিব তেতিয়াই ত্ৰিশূলেৰে তাৰ ডিঙিত আক্ৰমণ কৰিবি। কাৰণ সেই কোলা মেকুৰীৰ আত্মাজনীৰ জীয়টো তাৰ ডিঙিত আছে। ডিঙিত নেমাৰিলে সি কেতিয়াও নমৰে। ঠিক আছে হান্দি বাবা, আপুনি দিয়া শিৱৰ ত্ৰিশূলডাল মোৰ ঘৰত থৈ দিয়া আছে। মই এতিয়া ঘৰলৈ যাওঁ আৰু ত্ৰিশূলডাল লৈ আমি গোটেইখিনি এতিয়া গঞ্জু হাবিলৈ যাওঁ। ঠিক আছে ঘীনাৰাম, কল্যাণ হওক। ধনু ডাকলু, এইডোখৰটো হয় গঞ্জু হাবিৰ একেবাৰে মাজৰ ৰাস্তাটোৰ ওচৰৰ জেগাডোখৰ। এইখিনিততো এতিয়া মেকুৰী আত্মাজনী ওলাব লাগিছিলে। ওলাব ওলাব ঘীনাৰাম, ওলাব। সাৱধান সাৱধান। আৰু 3টা চিকাৰ মোৰ ৰাস্তাৰ ওপৰেদি আহিছে। কোন হয় তই ছোৱালী? ইমান ৰাতি গঞ্জু হাবিৰ মাজত অকলে কি কৰি আছ তই? মই কোলা মেকুৰীৰ আত্মা।
বদলা পুৰা নহল। মোৰ মৰা ল'ৰা দুটাক মই মাৰিবলৈ